এংজনত বহাদুবুৰী বেহাৰবাৰীৰ পৰা বিদ্যালয়লৈ গৈ নিখোজ হৈছিল 4 কিশোৰী। 4 কিশোৰীক বশিষ্ঠ আৰক্ষীয়ে হাওৰাৰ পৰা সকলোৱে উদ্ধাৰ কৰে। শুক্ৰবাৰে সন্ধিয়াৰ ভাগত কিশোৰীসহ আৰক্ষীৰ দলটো উপস্থিত হয় বশিষ্ঠত। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে জনাই কিশোৰীগৰাকী স্বাৱলম্বী হোৱাৰ স্বইচ্ছাই গৈছিল বহিৰাজ্যলৈ। এই ঘটনাৰ লগত কোনো পক্ষই জড়িত নাই বুলি উল্লেখ কৰে। যোৱা 1 তাৰিখে 4জনী কিশোৰী বশিষ্ঠ থানাৰ অন্তৰ্গতৰ পৰা নিৰুদ্দেশ হৈছিল। সেই সন্দৰ্ভে 2 তাৰিখে ঘৰৰ গাৰ্জেনে মানে এখন ৰিপৰ্ট দাখিল কৰিছিল, ৰিটেন এফআইআৰ দাখিল কৰিছিল মিচিং হোৱা বুলি। সেই সন্দৰ্ভত আমি মানে তদন্ত কৰিছিলোঁ আৰু অনুসন্ধান চলাই আমাৰ নিয়াৰ বাই ডিষ্ট্ৰিক্ট, নিয়াৰ বাই ষ্টেট আৰু GRP সকলোতে আমি তেওঁলোকৰ এই মিচিং হোৱা কিশোৰীবিলাকৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিছিলোঁ। লগতে ষ্টেচন, বাছ ষ্টেণ্ড চব সকলোতে আমি মানে টেকনিকেল এনালিচিছ এক্সপেক্টবিলাক চাইছিলোঁ। তাৰপিছত সেইদিনাখন 2 তাৰিখে সন্ধিয়া আমি ৱেষ্ট বেংগল পুলিচৰ সহযোগত হাওৰাৰ পৰা কিশোৰী 4গৰাকী সুকলমে উদ্ধাৰ কৰিব পাৰোঁ আৰু তাৰপিছত তেওঁলোকক আমি আজি বশিষ্ঠ থানালৈ তাৰ পৰা লৈ আহি আজি বশিষ্ঠ থানাত উপস্থিত হওঁ। এতিয়া যাৱতীয় ব্যৱস্থাখিনি কৰি তেওঁলোকক গাৰ্জেনক চমজাই দিয়া হ'ব। তেওঁলোক মানে স্বাৱলম্বী হোৱাৰ খাতিৰত গৈছিল আৰু তেওঁলোক ইয়াত কোনো বেলেগ কথা নাই, তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ কাৰণে গৈছিল আৰু ইয়াতে কামাখ্যা ষ্টেচনৰ পৰা উঠি হাওৰা কলেজ গেটলৈ গৈছিল। তাৰপিছত আমাৰ এই ৱেষ্ট বেংগল পুলিচৰ সহায়ত আমি তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। যিটো স্থানত গোপাস্থানত তেওঁলোক আছিল আবদ্ধ কৰি ৰখা হৈছিল আৰু অন্য যুৱতী সন্দেহ নাই, এইটো আমি এতিয়া আমাৰ 4জনী পাইছোঁ আৰু হাওৰাৰ পৰা পোৱা গৈছে, পশ্চিমবংগৰ ষ্টেচনৰ কাষৰ পৰা। কোনোবাই লৈ গৈছিল নাই, ইয়াত কোনো ধৰণৰ এনে তেওঁলোকে নিজে স্বাৱলম্বী হ'বৰ কাৰণে ইয়াৰ পৰা গুচি গৈছিল। ব্যুৰ ৰিপৰ্ট বিপ্লৱ।